guys, welcome back to Nikki and Miduki Life. So guys, আজি ৰাতিপুৱা vlogটো ষ্টাৰ্ট কৰিছোঁ। পুৰা ৰ'দটো ওলাইছে আৰু এতিয়া জাষ্ট কুলু আহিছে আমাৰ অত্যাচাৰ কি কৰিছে চাই থাকক আপোনালোকে। মানে সি কেমেৰাৰ আগত মানে আজিকালি লাজ কৰা হৈছে, পুৰা মুখ ঢাকি দিয়ে। তো ভিডিঅ'টো ইয়াতে ষ্টাৰ্ট কৰিছোঁ। লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। 3, 2, 1. Guys, কুলু আহিছে। Oh my god, এক্টিং চাওকচোন। কিহৰ চলাবিন চাইটা? বাপৰে বা, আৰু লং পেণ্টটা জুবিনৰ নেকি তো ঘৰৰে? বাপৰে বাপ, কি ধুনীয়া লাগছে লং পেণ্টটা, কিন্তু জুবিনৰ দে। এতিয়া জুবিনৰ হে নাই পাইছোঁ বোলো। Oh my god, কুলু এক্সাৰচাইজ কৰে গাইছ। Oh my god, সদায় ৰাতিপুৱা আহে, টোপনিৰ পৰা জগাই আমাক। তাৰপাছত সিহঁতৰ ঘৰত হয়তো চাহ খাবলৈ মাতিব, নহ'লে বা ভাত খাবলৈ। মানে সিয়াৰ এইটো ডেইলি আৰু সদায় ৰুটিন। স্কুল যোৱাৰ আগত যাবলৈ ক'ব, কিন্তু একদিনো খোৱা নহয় দেই। 2000 years later. ৱাউজাৰ্ছ বিস্কুট খালোঁ আজি। যোৱাকালি মই লৈ আহিছিলোঁ, ইমান টেষ্টি আছিলে গাইজ। মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। শ্বাহৰুখ খানৰ যি বিস্কুটটো পূৰা এডভাৰটাইজ দেখি আছিলোঁ ন, সেইকাৰণে যোৱাকালি আনি পেলাই খাই দিলোঁ। ৱাও, মানে বহুত বেছি টেষ্টি। চ' এতিয়া মই অকণমান কিতাপ পঢ়োঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। A few moments later. কিটচেনত যাওঁ অকণমান, মই দৰে কি কৰি আছে চাই আহোঁ, কাৰণ ভোক লাগিহে গাইজ। খানা তো খানা পড়েগা হি। কি এয়া চাওক গাইজ, আমাৰ পুৰা এইবিলাক ঘৰৰে বন্ধাকবি কুটি আছে। মানে বন্ধাকবিৰ চব্জি একদম পুৰা মিঠা লাগে গাইজ, ঘৰৰ যে। আৰু মই এতিয়া অকণমান আটা মাৰোঁ, তাৰপাছত ৰুটি বেলি ৰুটি বনাওঁ আৰু বন্ধাকবিৰ চব্জি সেইটোৰে মানে আমাৰ 9-10 বজাৰ যে ব্ৰেকফাষ্টটো হয় সেইটো খাওঁ। চ' বনাওঁ। মই আজি আটাত এজৱাইন দি লৈছোঁ। আজি এজৱাইন দিয়া ৰুটি খাম গাইজ। হৈ গ'ল ৰুটি বনোৱা, এয়া চাওক। আৰু আমাৰ বন্ধাকবি আলু ভাজি। এতিয়া ধুনীয়াকৈ খাওঁ আৰু মজাকৈ লাকটাৰ চেপ চাই। আপোনালোকে চাইনে নাই পিছে? মইতো মানে ছেটাৰডে ছানডেৰ কাৰণে ৰখিয়েই থাকোঁ। মই বুলি নহয়, আমাৰ মাও চায়, আমাৰ মিদুও চায়, সকলোৱে চাওঁ আৰু। ধুনীয়াকৈ গা পা ধুই ল'লোঁ। আজি ইমান বতাহ মাৰি আছে, মানে এনেকুৱা বতাহতেতো বেমাৰ-চেমাৰবিলাক বেছি হয় মানুহৰ। সেইকাৰণে আমাৰ পূৰা চৰ্দি জ্বৰ, মাৰো পূৰা জ্বৰ একদম। কিয় যে জানো এনেদৰে বতাহ মাৰি থাকে। অৱশ্যে ফাগুনত পচোৱা বুলি যে কয়, সেইটোৱে হৈ আছে আৰু পূৰা ফাগুনি নামিছে। চ' আজি দেখুৱাব লগা, আজি আমাৰ ভাতত কি আছে এতিয়া মায়ে ৰান্ধিব। সেয়া গাইছ, মায়ে পূৰা আলু আৰু এয়া পিঁয়াজ কাটি আছে। মানে আজি আমাৰ আছে এয়া চিকেন। গৰম পানীত নিমখ দি পেলাই মায়ে ভিজাই থৈ দিছে আৰু ধুনীয়াকৈ। 2 hours later. গাইছ চাওক, চয়াবিনৰ পকৰি বনাইছোঁ আজি, এনেকৈ গোল। ৰেচিপিটো লাগিলে গাইছ কমেণ্ট কৰিব। গাইছ পূৰা চিকেন দি ভাত খাই ল'লোঁ। গাইছ ধুনীয়াকৈ ভাত চাত খাই ল'লোঁ। বহুত টেষ্টি আছিলে চিকেন। অবভিয়াছলি চিকেনটো টেষ্টি হ'বই আৰু।
তাৰপাছত আজি ইভিনিং অকণমান ডক্টৰৰ তাতেও যাবলগীয়া আছে কাৰণ মৃদুৰ মানে বহুত বেছি মূৰৰ বিষ হৈ গৈছে। তাৰ চকুৰ পাৱাৰটো অকণমান চেক কৰাব লাগিব, কিজানি কম বেছি হৈছে। তাৰপাছত তালৈকে যাম আমি ডক্টৰৰ তাতে। চ' এতিয়া অকণমান শুই লওঁ, তাৰপাছত যাম। 2 hours later. গাইছ, আজি অকণমান গোৱালপাৰালৈ যাওঁ। মানে মৃদুৰ বহুত চকুৰ প্ৰব্লেম হৈ আছে। তাই বেচেৰি একদম মূৰৰ বিষত থাকিবই নোৱাৰে আজিকালি। মানে মেইনলি কিজানি চকুৰ পাৱাৰটো অকণমান কমিছে চাগে, সেইকাৰণে দেখুৱাবলৈ যাওঁ। কি ওলাই বা, তাকে দেখুৱাই আহোঁগৈ। তো এতিয়া মই ৰেডি হৈ আছোঁ। গাইছ, পূৰা ৰেডি হৈ গ'লোঁ, যাওঁ আৰু এতিয়া। গৰম ইমান, আজিকালি ঠাণ্ডা পাণ্ডা নাই আৰু সেইকাৰণে পূৰা এনেকুৱা পিন্ধি লৈছোঁ চাৰ্ট, এনেকৈ যাম। ওলালোঁ, এয়া মৃদুও পূৰা বহি ল'লে, ময়ো বহিম। মই আগত বহিম আৰু। কাপ হৈ গ'ল মৃদু আৰু পাপাৰ। মৃদুৰ ঠিকেই আছে, বাট তাইৰ অকণমান মূৰৰ বিষ হৈ আছে, চ' কিবা ঔষধ চৌষধ দিব। আৰু পাপাৰ অকণমান ইম্প্ৰুভ হৈছে, চ' পাৱাৰটো অকণমান চেঞ্জ হ'ব। A few moments later. তাৰপাছত গাইজ ঘৰত আহি দেখিলোঁ মায়ে গৰম গৰম পুৰি বনাইছে আৰু দিনত থকা মাংস। উফ, কি টেষ্টি! খাই দিলোঁ আৰু। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।